নিরাপত্তাটো দিবই লাগিব। এইবিলাকতো ব্ৰাইট অসমীয়া ল'ৰা ছোৱালী নহয়, যদি কোনোবাই কিবা এটা কৰি দিয়ে এইবিলাকতো জুবিনৰ অনুৰাগী হয়, জুবিনৰ অনুৰাগী আৰু লগতে তেওঁলোক ছিংগাপুৰত আছে, অসমৰ বহুত চোকা চোকা ল'ৰাও তাৰ মাজত আছে, দুখী নিৰ্দোষী পিছৰ কথা। তেওঁলোকক যদি অসমত মাতি আনি এই বাস্কাৰ দৰে ঘটনা এটা হ'লে দায়িত্ব কোনে ল'ব? মই অসমীয়াকহে নিৰাপত্তা দিছোঁ, বেলেগকতো দিয়া নাই। গতিকে আপোনালোকে যদি ভাবে কাকো পুলিচে নিৰাপত্তা দিব নালাগে, তাৰমানে অসমখন কি হ'ব? সভ্যতাৰ বধ্যভূমি হৈ নাযাব জানো? প্ৰশ্নটো নিৰাপত্তা নাছিলে, প্ৰশ্নটো আছিলে যি নহওক এইবিলাক প্ৰশ্নটো এনেকুৱা প্ৰশ্নই মানুহক উত্তেজিত কৰিছে যে নিৰাপত্তা দি লৈ আহিছে। নিৰাপত্তা দিবলগীয়া পৰিৱেশ এটা অসমত আছে কাৰণেহে নিৰাপত্তা দিছে। নিৰাপত্তাটোতো কাৰোবাৰ পৰা কাৰোবাক লুকাবৰ কাৰণে নিৰাপত্তা দিয়া নাই। তেওঁলোকক এইকাৰণে নিৰাপত্তা দিয়া হৈছে কাৰণ তেওঁলোক নিৰাপত্তাৰ যোগ্য। আজিৰ দিনত যিটো পৰিৱেশ আছে, ৰাস্তাত যদি চিটি বাছ এখনত ঘূৰি আহে তেওঁলোককতো আজি কি অৱস্থা হ'ব পাৰে, আজি বাস্কাৰ ঘটনাই প্ৰমাণ কৰিছে যে নিৰাপত্তাৰ কিমান প্ৰয়োজন আছে। আজি বাস্কাৰ ঘটনাটোৱে প্ৰমাণ কৰিছে যে অসম পুলিচে নিৰাপত্তা দিয়াৰ সিদ্ধান্তটো শুদ্ধ আছে। নহ'লে তেওঁলোকৰ মাক বাপেকক মই কি উত্তৰ দিম? গতিকে আপোনালোকে যিটো বিচাৰি আছে বা অসমত বহু সংখ্যক ৰাইজে যিটো বিচাৰি আছে, সেনেকুৱা যদি অসমৰ পৰিৱেশ হয়, অসমত এজনো পৰ্যটক নাযাব, অসমত কোনো মানুহে নাযাব যে ইয়াতে গ'লে এনেকুৱা ঘটনা হ'ব পাৰে। আজি যিটো বাক্সাত হৈ আছে, আৱেগিক হৈ আছে, কিন্তু যদি কিবা কাৰণত সি আৰু এক কদম আগুৱাই যায়, এতিয়াও মই নাজানো, যদি কোনোবা জেলৰ ভিতৰত হৈ যায়, 5-6টা মানুহকে মাৰি পেলাই গুচি আহে, কেনেকুৱা অসমৰ কি হ'ব?